যিদৰে নিউজ ওলাইছে মই কাৰো নাম নলওঁ একচুৱেলি এইটো অপহৰণ কেছ নহয় আজিৰ পৰা প্ৰায় ডেৰমাহ আগৰ ঘটনা একচুৱেলি ডেটটো মই পাহৰি গ'লোঁ মোৰ যিটো এটাই ল'ৰাটো আমাৰ আমিনিয়াত পৰে আৰু আমি বৰগাঁৱত থাকোঁ মই যিটো MLA হোষ্টেলত নাথাকোঁ মই মিনিষ্টাৰ হোৱাৰ দিনৰ পৰাই কোৱাৰ্টাৰত থকা নাই কেইদিনমান আছিলোঁ এই স্কুল কোৱাৰ্টাৰ বা MLA হোষ্টেলত থকা আমাৰ হেৰি নহ'ল যা নহওক মোৰ নিজৰ ঘৰতে থাকোঁ আৰু আমাৰ ল'ৰাটো শুক্ৰবাৰে ঘৰত গুচি আহে তেওঁলোকে আৰু ময়ো আমি সোতৰ শনি ৰবিবাৰ যিটো ঘৰত থাকোঁ নিত্য নৈমিত্তিকভাৱে শুক্ৰবাৰে ঘৰলৈ আহিছিল আৰু আহোঁতে টোল গেটত তাত কিছুমান বদমাছ ল'ৰা থাকে সিহঁতে কোনো নাজানে মানুহক কেনেদৰে ব্যৱহাৰ কৰিব লাগে বা কিমান টাইম থাকিব লাগে টোল গেটত কিমান সময় সাধাৰণ জনতাই ৰখিব লাগে এইবিলাক কথা তেওঁলোকে ফ'ল' নকৰে যাৰ বিনিময়ত তেওঁ বহু সময় তাত ৰখি থাকিব লগা হৈছিল আৰু আমাৰ ড্ৰাইভাৰজনে কৈছিলোঁ যে এইটো অমুক হয় ভৱেশ কলিতাৰ মেছেজ হয় আমাৰ বৌ হয় কেলৈ তেওঁলোকে কৈছিল যে আমি চিনি নাপাওঁ কোন ভৱেশ কলিতা আৰু তেওঁ কৈছিল যে আমাৰ কিবা পইচা লাগে লওক এনে মানে বহুত সময় গাড়ীটো ৰৈ গৈছিল আৰু যিটো ল'ৰাটো স্কুলৰ পৰা গৈছিলে প্ৰায় আধা ঘণ্টাৰ বেছি সময় তেওঁ ৰখিব লগা হৈছিল আৰু সেইকাৰণে তাৰ 10 দিন পিছত আকৌ তেওঁলোকে এটা অনলাইন নিউজ আমাৰ ওপৰত কৰিলে যে ভৱেশ কলিতা দাদাগিৰি কৰিলে ঠেং ভাঙি দিম বুলি ক'লে তেওঁ মিছেছৰ নাম আনিলে মোৰ মিছেছৰ তেতিয়া মই এটা FIR দিলোঁ যিটো মোৰ বিৰুদ্ধে এটা নিউজেই কৰি দিলে এইকেইজন ব্যক্তিয়ে টোল গেটত তেওঁলোকৰ হেৰিয়ে মানে মোৰ মিছেছক অপমান কৰিছে আৰু সেইকাৰণে মই এটা চাংচাই থানাত FIR দিছোঁ বাছ ইমানেই আছে FIR এখনেই এইটো চাংচাই মানে যিটো SP কামৰূপৰ আণ্ডাৰতে কৰিছে আছলখিয়ে আমাৰ পৰাও ষ্টেটমেণ্ট লৈছে ঘটনাটো কি আছিল নিশ্চয় তেওঁলোককো মাতিব এতিয়াতো লৈছোঁ কৈছে মোৰ তাতো নাই মই দিয়া নাই লেটাৰ কাৰণ মই লেটাৰ দিলে মই বাৰ বাৰ কৈছোঁ মোৰ তাত ছিগনেচাৰ থাকিলে হয় চিল থাকিলে হয় কাৰণ এইবিলাক কৰিছে সেইকাৰণে মই FIRটো দিছিলোঁ মই তাতো বাৰ বাৰ কৈছিলোঁ কাৰণ ৰঙীয়া মানুহ গোটেই যায় 2 লাখতকৈ অধিক ৰঙীয়া সমষ্টিৰ সন্মানীয় ৰাইজ আছে মইতো কাকো কাৰণে পাছ লিখি দিয়া নাই বা মোৰ ঘৰৰ মানুহৰ কাৰো পাছ নাই আমি যিটো টোলত নপৰোঁ আমাৰ যিটো বাই বাৰ্থ আমি বাহিৰতে চালি যাওঁ আমাৰ পৰা টোল গেট 5 কিলোমিটাৰ ৰেডিয়াছ যিটো এজ পাৰ মিনিষ্ট্ৰি অফ ৰোড ট্ৰান্সপৰ্ট 18 কিলোমিটাৰলৈকে ৰেডিয়াছলৈকে টোলত নপৰে আৰু আমাৰ কোনো প্ৰয়োজনেই নাই যে তেওঁলোকে কাউন্সিলিং কৰিব লাগে বিহেভিয়াৰটো কেনেকৈ হ'ব লাগে তাত স্মকিং কৰিব নালাগে এইবোৰ মাজে মাজে আমি চিগাৰেট খোৱা দেখা পাওঁ এইবিলাক কৰিব নাপায় নহয় পাব্লিক প্লেছত সেইবিলাক কথা মালিক পক্ষই যদি ভালদৰে বুজাই দিয়ে কাউন্সিলিং কৰে যে এইবিলাক আহিলে তেওঁলোকৰ VIP ৰোড কোনটো ফাষ্টেগৰ কোনটো বা নৰ্মেল পেচেঞ্জাৰৰ কোনটো এইবিলাক কথা যদি ঠিক হয় ভালদৰে চলিব আৰু সেইকাৰণে মই FIRটো দিছিলোঁ অকণমান তেওঁলোকে জানক অকণমান শিকক FIR দিয়াৰ কেইবাদিনো হ'ল মই আপোনালোকেও কৈছিলোঁ যে আপোনালোকে মোক ৰিয়েকশ্যন দিছিলোঁ কৈছোঁ মই ৰিয়েকশ্যন কোনো নিদিওঁ কাৰণ সেইবিলাক মানুহৰ লগত ভৱেশ কলিতাই যদি ৰিয়েকশ্যন দিব লাগিব বেয়া কথা মই আইনগতভাৱে এখন এজাহাৰ দিছোঁ ব্যৱস্থা লৈ আছে ল একৰ্ডিংলি প্ৰচিড কৰিব গৈছিলে মোৰ ওচৰত তেওঁলোকে সুধিছে মোক ছাৰ কি ঘটনাটো এনেকুৱা মই ডিটেইলখিনি আমি দি দিছোঁ আমাৰ ষ্টেটমেণ্টটো ল'ব লাগে তাৰ সিহঁতকো মাতিব মোৰ প্ৰতিটো অপহৰণ হোৱা নাই না প্ৰতি ঘৰত আছে স্কুলতো আছে বাবুক নিবৰ কাৰণে কাৰণ আমি নিজে থ'ব আহোঁ ল'ব যাওঁ মই ৰাতিপুৱা থাকিলে গুৱাহাটীত থাকিলে মই থওঁ আৰু তেওঁ দুপৰীয়া লয় থানাৰ বহুত কাম থাকে ন অকল ভৱেশ কলিতাৰ পিছত ধৰি থাকিলে নহ'ব বাকীবিলাকো কৰক যদি এগৰাকী বিধায়কৰ এইটো অলপ লাহে লাহে দিলেও হ'ব গুৰুত্ব দিছে ভাই কিয় নিদিব মই ক'লোঁ দেখোন পুলিচ অফিচাৰ মোৰ নিজৰ ঘৰতে গৈছে মোৰ ড্ৰাইভাৰটোক দিছে ছাৰৰ ঘটনাটো কি আছিল সেইবিলাক গুৰুত্ব দিয়া নহয় নেকি যি কৰিবলৈ কৰি আছে মই কৈছোঁ নাই ইমান আৰু নকওঁ দেই তেওঁ মোৰ মিছেছে কৈছিল সেই 3জন মানুহৰ নাম মই পিছত আইডেণ্টিফাই কৰিলোঁ কাৰণ মই চিনি নাপাওঁ এগেইনষ্ট চিনাপৰ কাৰণ আমাৰ তলৰ কোনো সম্পৰ্ক নাই আমাৰ তলগেটত থিয় হৈ পোৱা নাই মই লাহে লাহে দিছোঁ গোটেই কথাটো জানি ল'ব লাগে না কি ঘটনা কি হ'ল জানি বুজি লৈ এমাহলৈকে তোৰ মানে হেৰি কৰিব পাৰি FIR দিব পাৰি যিকোনো ইনচিডেণ্টত এমাহলৈকে যিটো মাৰপিট নহয় কোনো লোৱা নাই বা কোনো মেডিকেল কেছ কৰিব লগা হোৱা নাই যিটো ট্ৰেইনিং এছাল্টিং কেছটো শুনি লৈছোঁ জানি লৈছোঁ কাৰণ আমি উগিলাইছিলোঁ এমাহৰ ভিতৰত এখন FIR দি দিছোঁ মোৰ মিছেছ কোন হয় মই নাজানো মই কোন হয় নাজানো সকলো জনক নাই সুন্দৰভাৱে যাওঁ যি কোন দিব লাগে তোল দিয়ক যি দিব নালাগে তেওঁলোকে ফিট হওক যি ফাষ্টেগত যাব লাগে ফাষ্টেগত এতিয়াতো খুব ভালেই হ'ব টোল উঠি যাব সন্মানীয় মন্ত্ৰী ডাঙৰীয়ে যিটো কৈছে আমাৰ ট্ৰেন্সপৰ্ট বিভাগৰ সন্মানীয় মন্ত্ৰী নীতিন গাডকাৰীজী এইটো ফাষ্টেগটো এনেকুৱা হ'ব QR বোৰ্ড যেনেকুৱা তেনেকুৱা QR বোৰ্ডৰ নিচিনা হ'ব গেটেই নাথাকিব এইটো খুব ভাল কথা মোৰ দায়িত্ব মই কৰি থৈ দিছোঁ বাকী পুলিচে কৰিব কি কৰিব লাগে কি নালাগে পুলিচৰ পিছত তুমি থকা কাম কৰিব লাগে মোৰ ষ্টেটমেণ্ট পুলিচে লৈছে বাছ বাকী পুলিচৰ যিখিনি কাম
এজন জুৱেল আছিল, এজন গাজিউল আৰু এজন চামগুৰ চাম।